নমস্কাৰ। আজি আকৌ তোমালোকক পূৰণ কৰা সহজ পদ্ধতি এটা মই বুজাই দিম। তে চাবা, যদি একক স্থানৰ অংক দুটাৰ যোগফল 10 আৰু দশক স্থানৰ অংক দুটাৰ পাৰ্থক্য 1 হয়, তেতিয়া পূৰণফল উলিওৱা নিয়ম। তে চাবা, আমি এই সংখ্যা দুটা লৈছোঁ 39 পূৰণ 41। এতিয়া চোৱা, একক স্থানত এই সংখ্যাটো 1, ইয়াতে 9, তে 9 + 1 10, তে একক স্থানৰ অংক দুটাৰ পাৰ্থক্য আমি 10 পালোঁ। তাৰপিছত দশক স্থানৰ সংখ্যা দুটা চোৱা, ইয়াতে 4, ইয়াতে 3, গতিকে ডিফাৰেঞ্চ পাৰ্থক্য 1। এতিয়া চাবা, একক স্থানৰ অংক দুটাৰ যোগফল 10 হ'লে এই সংখ্যা দুটা পূৰণ কৰি আমি যিটো সংখ্যা পাম, সেই সংখ্যাটোৰ একক স্থানৰ অংক এই 9 ফিক্স। এতিয়া দশক স্থানৰ অংকটো কি হ'ব? এই 10ৰ পৰা 1 - 10 - 1 9, এতিয়া 9 পালা বুজি? তাৰমানে আমি পালোঁ একক স্থানৰ অংকটো পালোঁ, দশক স্থানৰটো পালোঁ। এতিয়া আমাক শতকৰটো লাগে। তেতিয়া কি কৰিম আমি? ইয়াতে চোৱা 3 আছে, 3 স্কুৱেৰ প্লাছ 3 × ইয়াতে কি লিখিম? এতিয়া চোৱা যে পাৰ্থক্য 1 আছে, গতিকে 1 পাৰ্থক্য 1তকৈ 1 বেছি, 1 প্লাছ কৰা 2, ইয়াতে 2 এইখিনি পূৰণ কৰিলে হ'ব এইটো 9, এইটো 6 15। এতিয়া আমাৰ সংখ্যাটো হ'ব 1599। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।